ৰেসপেক্টেড ভিউৱাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে কমেণ্টছত প্ৰশ্ন কৰিছে BTR টেট টিচাৰ এডভাৰ্টিজমেণ্ট কেতিয়া দিব। অলপ কেইদিনমান আগতে হৈ গ'ল এডভাৰ্টিজমেণ্ট, ৰিক্ৰুটমেণ্ট হৈ গ'ল, তো এতিয়া আকৌ নতুন এডভাৰ্টিজমেণ্ট কেতিয়া দিব। আৰু ছেকেণ্ডাৰী টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ সকলো প্ৰচেছ কমপ্লিট হৈছে, এতিয়া অকল খালি এক্সামটোই বাকী আছে। তো এই ছেকেণ্ডাৰী টেটৰো এডভাৰ্টিজমেণ্ট কেতিয়া দিব আৰু LP UPৰ এডভাৰ্টিজমেণ্ট কেতিয়া দিব, এইটো হৈছে সকলোৰে প্ৰশ্ন। এতিয়া চাওক, এই ভিডিঅ'ত এইটোতো আলোচনা কৰিমেই, লগতে চিফ মিনিষ্টাৰ ছাৰে এটা ক্লিয়াৰিফিকেশ্যন দিছে, সেইটো আলোচনা ADR OMR शीटर जो ফটো আহিছে এবাৰ, ফটোটো কিয় আহিছিল, একাংশ কেণ্ডিডেট আৰু মিডিয়াওতো কথাটো আলোচনা হৈছিল, সেইকাৰণে CM ছাৰে ব্যাখ্যাটো দিছে যে কিয় ইয়াতে দিয়া হৈছে। ফটো কিয় দিছিল এয়া CM ছাৰে ব্যাখ্যা কৰিছে, যাতে যাৰ এক্সাম সিয়ে দিব পাৰে, অন্য কোনো মানুহে এই এক্সামটো দিব নোৱাৰে, সেইকাৰণে ফটো ব্যৱহাৰ কৰিছিল। আৰু নেক্সট এক্সামৰ পৰা ফটো নাথাকিব। নেক্সট এক্সাম মানে 29ত যেটো আছে সেইটোত থাকিব। তাৰপিছত আৰু এটা যে লাষ্টত আছে সেই এক্সামটোত ফটো নাথাকিব। ক্লিয়াৰিফিকেশ্যনটো দিছে, আপোনালোকে কথাটো শুনি লওক। ফটো দিয়াটো ইতিবাচক নেতিবাচক দুয়োটাই আছে, দুয়োটা বস্তুই ব্যাখ্যা কৰিছে ছাৰে। তো মন্তব্যটো শুনি লওক, তাৰপিছত বাকী আলোচনা কৰি আছোঁ। যে OMR চিটত ফটোটো কিয় দিছে, যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। আপোনালোকৰ মনোভাৱক, কাৰণ বহুতে কৈছিল যে আমাৰ আইডেণ্টিটিটো ৰিভিল হ'ব পাৰে, যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR চিটত ফটো। এতিয়া আহিছোঁ এই BTRৰ কথালৈ। চাওক, BTRত যিখিনি টিচাৰ ভেকেঞ্চি হৈ আছে সেইখিনি টিচাৰ অতি সোনকালেই নিযুক্তি দিব লাগে, কাৰণ বহুতো স্কুল এতিয়াও মানে টিচাৰ বহুত কম হৈ আছে, লেছ হৈ আছে। 2-1 বছৰতে আৰু টিচাৰ ভেকেঞ্চি হৈ যাব, মানে ৰিটায়াৰমেণ্ট ল'ব, গতিকে দিব লাগে। এই ছেকেণ্ডাৰী টেটৰ বিষয়ে কিছুদিন মানে এই কেইদিনমান আগতে এডুকেশ্যন মিনিষ্টাৰ ছাৰ BTRত আহিছিল কোকৰাঝাৰত, তাতে কৈছে অতি সোনকালে 1500 মান পোষ্টৰ কাৰণে এডভাৰ্টিজমেণ্ট দিব। 1500 মানে হৈছে ছেকেণ্ডাৰী টেটৰ, কিন্তু ছেকেণ্ডাৰী টেটৰ 1500 দিবলৈ হ'লে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টটো পাতিব লাগিব, কাৰণ এতিয়ালৈকে কেণ্ডিডেট নাই। তো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টটো পাতাৰ পিছতহে এইটো দিব পাৰিব। আচ্ছা, এইটো এডভাৰ্টিজমেণ্ট হৈ গ'ল, এইটো এতিয়া সেইটো। কিন্তু এই BTRৰ যিটো LP UPৰ সমস্যাটো কিন্তু আছেই, বহুতখিনি টিচাৰ লগা হৈ আছে। তো এয়া অৱশ্য CEM ছাৰেও জানে, তেখেতেও কৈছে যে আৰু এটা এডভাৰ্টিজমেণ্ট দিয়া হ'ব। কিন্তু সেই আগৰ এডভাৰ্টিজমেণ্টটোৰ আগতেই কিন্তু 600 কিমান চামথিং পোষ্ট আছিল, যিটো অলৰেডি মানে এপ্ৰুভেল হৈ আছিল বা SEO এপ্ৰুভেল পাছ কৰা আছিল। বহুতে এয়া মন্তব্য দিছে, আৰু এইটো কিন্তু তাতেই যোগ কৰাৰ কথা আছিল, কিবা এটা কাৰণত যোগ কৰিব পৰা নাই। তো যিকি নহওক, ইয়াৰ যদি নেক্সট এডভাৰ্টিজমেণ্ট দিয়ে এইটোতো পাবই, লগতে আৰু নতুন ভেকেঞ্চি লিষ্টটো বিচাৰিছে। BO থ্ৰু DOৰ পৰা। তো ভেকেঞ্চি লিষ্টটো এতিয়ালৈকে হৈছে গৈ পাইছে, তো কিমানখিনি ভেকেঞ্চি আছে এতিয়ালৈকে পাব্লিছড হোৱা নাই। প্ৰশ্নটো হ'ল এডভাৰ্টিজমেণ্ট কেতিয়া দিব, এয়া হৈছে বিগ কুৱেশ্যন। তো ইয়াত চাওক, আপোনালোকে যাকেই সুধিব যে এডভাৰ্টিজমেণ্ট কেতিয়া দিব, উইদাউট ডেট অকল এইটো এনচাৰে পাব যে হয় এডভাৰ্টিজমেণ্ট দিয়া হ'ব, কিন্তু ডেটটো হয়তো নক'ব। আপোনালোকে যিবিলাক টেট কেণ্ডিডেট আছে, নতুন এডভাৰ্টিজমেণ্টৰ কাৰণে আপোনালোকৰো অকণমান কাম আছে। গভৰ্ণমেণ্টতো দিবই, গভৰ্ণমেণ্ট এতিয়া বহুতকেইটা ডিপাৰ্টমেণ্টৰ হৈ গভৰ্ণমেণ্ট কাম কৰিব লাগে, বহুতকেইটা কথা শুনিব লাগে, তো গতিকে প্ৰচেছটো অকণমান দেৰি হয়। তো গতিকে আপোনালোকেও কিবা এটা কাম কৰিব লাগিব। আপোনালোকেও গৈ হায়াৰ অথৰিটি বা এডমিনিষ্ট্ৰেটিভ যিবিলাক আছে অথৰিটি, তেওঁলোকৰ সৈতে মেমৰেণ্ডাম এইবিলাক ছাবমিট কৰিব লাগিব, লগতে আলোচনাও কৰিব লাগিব। তথ্যখিনি আপোনালোকেও কালেকশ্যন কৰিব পাৰে যে ইমানখিনি পোষ্ট ছাৰ ভেকেঞ্চি হৈ আছে, আমি ইমানখিনি কেণ্ডিডেটো বাকী আছোঁ, গতিকে আৰু এটা এডভাৰ্টিজমেণ্ট দিয়াৰ ব্যৱস্থা কৰক। এইখিনি কথা আপোনালোকেও কৰিব লাগিব। বাকী গভৰ্ণমেণ্টেতো সময় পালে দিবই, কিন্তু কেণ্ডিডেট হৈ আপোনালোকৰো অকণমান কাম থাকে। আজি শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু
আপোনালোকে যাতে কামটো আগুৱাই লৈ যাব পাৰে সেই কামনাৰে আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ থেংক ইউ ছ' মাছ